আউনীআটী 4 এইখন লিখা আছে হে গাইছ স্বাগতম জনাই নতুন এটা ভিডিঅ'লৈ আগৰ যদি ভিডিঅ'বোৰ নাচা নহয় চাওক মই আছো বৰ্তমান মাজুলীত সকলোতকৈ ডাঙৰ নদী দ্বীপত আৰু আজি মানে আপোনালোকক মাজুলীত বহুত কিবা কিবি দেখুৱাম যিমান পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম চাইকেলত গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মাজুলীত চাইকেল চলোৱা আৰম্ভ হৈ গ'ল মাজুলীত এজনী ছোৱালীয়ে দুখ পালে সেইখনে হৈছে মাজুলী ব্লক এটা এতিয়া গৈ আছো দক্ষিণপাট সত্ৰ ইয়াত আহি এনেকুৱা লগা নাই যে মাজুলীত আহিছো মানে আমাৰ ঘৰৰ ওচৰৰে যে কোনোবা গাঁওখনলৈ আহিছো তেনেকুৱা লাগিছে সেইফালে ৰাস্তা পদূলি চাই লওক না মজা মানে পুৰা লোকেল পৰিৱেশ নদী দ্বীপত আছো হয় অমিতা এইটো হৈছে দক্ষিণপাট সত্ৰলৈ যোৱা ৰাস্তা আৰু ৰাস্তাটোৰ অৱস্থা চাওক গোটেই মানে গাঁত কঠীয়া ৰুব পাৰিব আৰু এনেকে গৈ আছো ৰাস্তাটো সঁচাকে বহুত ঘাটিয়া মাতে দেই এইডোখৰ আহি পাই গ'লোহি দক্ষিণপাট সত্ৰ ইয়াত লিখাও আছে শ্ৰী দক্ষিণপাট সত্ৰ তাতো লিখা আছে চাই লওক এতিয়া এইফালে সোমাই দিব লাগিব মাজুলী দুখ পালে আৰু এইফালে আছে গেটখন মুখৰ আগত দেখুৱাই আছোগে এইখন হৈছে দক্ষিণপাট সত্ৰ তোৰণখন কি মজা আছে নে বনাই থৈছে চাওক মাজুলীয় এইফালে চাই লওক বগলী মানে কেনেকে ফালিছিলে কৃষ্ণই সেইটো দেখুওৱা আছে এইডোখৰত আৰু এইফালে চাই লওক সাপক মানে কেনেকে কণ্ট্ৰল কৰিছিলে মজা মানে এতিয়া সোমাই যাওঁ ভিতৰলৈ সোমাই আহিলো এনেকেই এইফালে এতিয়া গছৰ পুলি ৰুই থকা হৈছে চাওক চবফালে মজা আছে নে যেতিয়া ডাঙৰ হৈ যাব এনেকুৱা হৈ যাব মানে এইফালে পুখুৰী আছে ডাঙৰ চাওঁ শ্ৰী দক্ষিণপাট সত্ৰ মাজুলী এতিয়া যাওঁ ভিতৰলৈ আপোনালোকক কি পাওঁ দেখুৱাওঁগে মজা আছেনে চলো এইফালে চাই লওক ইয়াত চেণ্ডেল জোতা থ'ব পাৰে ইয়াত থৈ দিলোঁ মজা আছেনে এইফালেও আছে চাওক এইডোখৰত বহিবও পাৰে মানে আৰু এইফালে চাই লওক ইয়াত ভৰি হাত ধুব পাৰে মজা আছেনে তাত আছে শৌচাগাৰ তাত লিখাও আছে এতিয়া ভৰি হাত ধুই যাওঁ আৰু এনেকৈ খুলি দিলে হৈ যায় সেইফালে চাই লওক মজা আছেনে পানী ওলাই আহে এইফালে আপোনালোকক জাননীখন অলপ পঢ়ি দিছোঁ প্ৰথমতে লিখা আছে জোতা চেণ্ডেল পিন্ধি সত্ৰত নোসোমাব যান বাহনত উঠি ছাতি মেলি সত্ৰত নোসোমাব সত্ৰৰ নিয়ম শৃংখলা মানি চলাটো বাধ্যতামূলক পৰিচালনা সমিতি শ্ৰী দক্ষিণপাট সত্ৰ এতিয়া যাওঁ এইফালে চাই লওক ফুল মজা আছেনে আছে এইটো হৈছে পানী বটল তাত আছে ফুল পুৰা মজা ডেকৰেশ্যন আৰু দক্ষিণপাট সত্ৰ বৈষ্ণৱ সাধক বনমালীদেৱে প্ৰতিষ্ঠা কৰিছিল প্ৰথমতে এই সত্ৰৰ নাম আছিল বৈকুণ্ঠপুৰ পাছত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ সত্ৰ স্থানান্তৰ হয় বাবে ইয়াৰ নাম হ'ল দক্ষিণপাট সত্ৰ দক্ষিণপাট সত্ৰত 10 কোঠালি আছে একুৰি খুটা আছে এয়া মানে ভিতৰত সত্ৰ এইবোৰ দেখিছেনে এইফালে চাই লওক কি অঁকা আছে চিত্ৰ পুৰা মজা আছেনে একদম এইফালে চাওক এনেকৈ ঘূৰিব পাৰে যেনি তেনি আছে সত্ৰৰ ভিতৰ পৰিৱেশটো চাই লওক ইয়াত আপোনালোকে চাকি জ্বলাব পাৰে চাওক চাকি ধূপ
দক্ষিণপাট সত্ৰত এইফালেও বহুত ৰুম আছে আৰু এইফালে চাওক না হয় তালৈকে আছে আৰু ইয়াত কি লিখা আছে আপোনালোকক দেখুৱাই দিওঁ এইটো এটা বহুত ভাল কথা লিখা আছে লোভে সততা ধ্বংস কৰে ক্ৰোধে বুদ্ধিৰ বিনাশ কৰে অহংকাৰে জ্ঞান ধ্বংস কৰে অধিক চিন্তাই আয়ুস ক্ষয় কৰে প্ৰায়শ্চিত্তই পাপ নিকা কৰে দেখিছেনে বহুত এটা ভাল কথা লিখা আছে ইয়াত আৰু এইফালে চাব পাৰে ভাইটি দেখুৱাই দিছোঁ ইয়াত থকা মানে 2 বছৰ হৈ গ'ল ভাইটি ভাগ কেনেকুৱা লাগে থাকি ইয়াত মজা হাতে খাতে এনেকুৱা মানে ভাইটি বহুত আছে এইফালে কেইবছৰ হ'ল ইয়াত থকা এবছৰ না হোৱা অঁ চাওক ইয়াত তোমালোকে থাকা ন এই ৰুমবোৰত আৰু এইফালে চাব পাৰে বহুত মানুহ আহিছে বহুত দূৰৰ পৰা আহিছে কিন্তু আমাৰ লিখাকে চাইকেলত নহয় মানে চাওক এতিয়া ইয়াৰ পৰা আকৌ যাত্ৰাটো আৰম্ভ কৰি দিওঁ আউনীআটী সত্ৰলৈকে চাইকেলত এই নাওখনত এপাক মানে উঠি দেখুৱাইছোঁ এইবোৰত মোৰ মানে উঠিবলৈ মনে গৈ থাকে এইখন লৈ যাবগৈ লাগে পথা চথা হোৱা হ'লে গুচিয়ে গ'লোগৈ তেনে বেছিকৈ উলুক পুলুক কৰি থাকিলে ইয়াত হৈ পৰিম তাৰপিছত ভিৰ নবনিবগৈ আৰু এতিয়া গৈ থাকোঁ চলো আৰু আমি মানে এতিয়া বহুত শ্বৰ্টকাট মাৰিম সুধি ল'লোঁ মানুহ এজনক যিমান পাওঁ মানে তিমান শ্বৰ্টকাট মাৰিম নহ'বা মেনে যাবলৈ হ'লে পাই খাই যাবগৈ যেনি তেনি ভৰাই দিম আৰু পালেগৈ হয় খালি ব্লক এটা পাই গ'লোহি গোটেই মানে বুকু চুকু কপি যায় আৰু ৰ'দো এনেকুৱা হাই ফাই দিছে নহয় কষ্টত কষ্ট আৰু যাবতো লাগিবই আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিয়ক ভাল ৰাস্তা এটা ওলাইছেহি আৰু বহুত দূৰ আহি নহ'বা ব্লক এটাত মানে পাই যায়গৈ মাজুলীতে জনিছো আলিয়ে দুপালে সেইবোৰ চাই লওক পুৰা ঘৰ তলত মানে গায়ক কেনেকুৱা দেখিছে নাই এতিয়া যে আমি গান গাইছো বা কিবা কৈ আছো এইটো হৈছে এটা মানে ফূৰ্তি যদি আমি এই ফূৰ্তিটো কৰি নাযাওঁ নহয় চাইকেলে চলাব নোৱাৰোঁ একদম সঁচা কথা এই ফূৰ্তিটো লাগিবই সেই জোচতে গৈ আছো এতিয়া এইবোৰ হৈছে পৰিৱেশ মাজুলীও চাই লওক এটা দ্বীপ হয় আৰু দ্বীপত চাই লওক কি আছে কি চব আছে ইয়াত আমি এনেকেই যেন তেনে ঘূৰি ফুৰিছোঁ আৰু যিমান পাওঁ দেখুৱাম আপোনালোকক আজি মাজুলীত বেটেৰী ৰিক্সা চাই লওক গোটেই লাইন এইফালে চাওক ক'ত নাই বেটেৰী ৰিক্সা চবতে আছে এনেকৈ গৈ আছোঁ আৰু ৰ'দো মানে এনেকুৱা টাকি দিছে নহয় এইডোখৰ ৰ'দ চাওকচোন সেইডোখৰ কিবা এডোখৰ পাইছোঁহি চিনি নাপাওঁ খালি এইডোখৰ পৰা আউনীআটী সত্ৰলৈ আছে 5 কিলোমিটাৰ ইয়াত চাই লওক ওপৰত লিখা আছে এতিয়া যাওঁ জল্দি আৰু এতিয়া টাইম কিমান হ'ল টাইম মানে চাবই লাগিব 12:18 4টা বজাৰ পিছত ফেৰি নাপায় আৰু টাইমটো কভাৰ কৰিব লাগিব ন ৰ'দো এনেকুৱা দিছে সেই গৰমৰ কাৰণেই মানে চাইকেলখন চলাব পৰা নাই নহ'বা পূৰা বাদ যাব পাৰিলোহেঁতেন এনেকুৱাই গৰম উঠিছে নহয় আউনীআটী 4 এইডোখৰত লিখা আছে চাইকেল মানে দবাবই নোৱাৰি আকৌ ৰ'দে ওলাই অলপমান চাহ আকৌ ৰ'দ আহি পাই গ'লোহি আউনীআটী সত্ৰ চাই লওক এইখন হৈছে তোৰণখন
ইয়াত মানে এতিয়া ঠাণ্ডা এটা খাই লৈছোঁ এনেকুৱা গৰম নহয় নেখালে যাবই নোৱাৰে শক্তি মানে পুৰা কমি যায় চাইকেলত এনেই মেথাটো নষ্ট হয় আহি মানে ডাইৰেক্ট চাইকেল পেলাইহে দিওঁহি আৰু উপায় নাই মানে তাৰ বাহিৰে এনেকুৱা গৰম শক্তি নাইকিয়া হৈছে দেহত এতিয়া ঘৰলৈ যাবলৈ আছেই এইটো গৰমৰ কাৰণে হৈছে মানে ঠাণ্ডা দিনত ইমান টেনশ্যন নাই গৰমত কি কৰিব উপায় নাথাকে আৰু সেইফালে চাই লওক মজা এতিয়া সোমাই আহিলোঁ অলপ পিক আপ ট্ৰেডখন লগাই দিব লাগিব নেকি এইফালে এখন দলং চাইকেলখন ইয়াতে থৈ দিলোঁ মজা আছে নে বাঁহৰ বতাহ খাই থাকক আমি যাওঁ আপোনালোকক দেখুৱাওঁগৈ এতিয়া সোমাই যাওঁ আউনীআটী সত্ৰলৈ স্থাপিত 1575 হক লিখা আছে তাত ইয়াত আপোনালোকে চেণ্ডেল থ'ব পাৰে জোতা থ'ব পাৰে তাৰ আগতে এইটো দেখুৱাই দিছোঁ জাননীটো সত্ৰৰ ভিতৰত জোতা চেণ্ডেল ছাতি ব্যৱহাৰ নকৰিব সকলো ধৰণৰ দুচকীয়া যান বাহন প্ৰৱেশ নিষেধ সন্ধিয়া দবা মৰাৰ পাছত মহিলাসকল সত্ৰৰ ভিতৰত প্ৰৱেশ নকৰে যেন সেইটো এটা শান্ত সুস্থ পৰিৱেশ চাওক আউনীআটী সত্ৰ অসমীয়াটো লিখা আছে হিন্দীটো লিখা আছে ইংৰাজীটো লিখা আছে এইফালে মাছ আছে এই মাছজনীত কি লিখা আছে আপোনালোকে পঢ়ি লওক চবতে মানে কিবা নহয় কিবা লিখা আছে চাওক ইয়াতো লিখা আছে এইফালে চবতে আৰু এই চাইডেও মাছ বনাই বনাই থৈ দিছে এনেকেই বহুত ডোখৰ যাব লাগিব খোজকাঢ়ি খোজকাঢ়ি মজা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক চাইকেলত আহি দেখুৱাইছোঁ নামঘৰলৈ এইফালে সংগ্ৰালয়লৈ এইফালে এতিয়া আমি নামঘৰ চাই লওক শ্ৰী আউনীআটী সত্ৰ গোটেই পাৰ পৰি আছে এনেই অলপ দেখুৱাই আহোঁগৈ চলো কি মজা আছে নে উৰি গৈছে সেইটো চাওক পটককৈ গুচিয়ে গ'লগৈ নহয় এতিয়া সোমাই যাওঁ আউনীআটী সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ এনেকেই এইটো হৈছে পৰিৱেশ এইফালে চাওক মজা এটা পৰিৱেশ আৰু মেইন আসনখন ইয়াত আছে চাওক আউনীআটী সত্ৰ মাজুলীৰ হালমৰা মৌজাত এতিয়া কমলাবাৰী জয়ধ্বজ সিংহৰ দিনত স্থাপন কৰা এখন সত্ৰ এইফালে এইটো চাই লওক লাই খুঁটা আৰু এই খুঁটাটো হৈছে মানে তুলসী খুঁটা ইয়াত কি কি লিখা আছে আপোনালোকে পঢ়ি লওক অলপ আপোনালোকে গম পাব আৰু ইয়াত মানে খুচুৰা পইচা ভৰাই দিয়ে চাওক কিমান ডাঙৰ এটা খুঁটা ভাবকচোন বহুত ডাঙৰ মানে এইডোখৰত শেষ হৈছেই আকৌ এইফালে চাওক ইয়াত মানে ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছে যাতে মানুহ আহি চাব পাৰে আউনী পাণৰ আটি কাটি স্থাপন কৰাৰ বাবে এই সত্ৰৰ নাম আউনীআটী সত্ৰ হয় আন এক তথ্য মতে যি ঠাইত এই সত্ৰখন স্থাপন কৰা হৈছিল সেই ঠাইডোখৰ আউনী পাণ থকা গছ এজোপা থকাৰ কাৰণেহে আউনী পাণৰ ভেটিত প্ৰতিষ্ঠা কৰা সত্ৰখনৰ নাম আউনীআটী সত্ৰ হয় আউনীআটী সত্ৰ বহুত এটা ডাঙৰ এৰিয়া মানে যদি এনেকৈ ঘূৰি ফুৰো নহয় বহুত টাইম ল'ব ইয়াত ড্ৰোন এখন লাগিছিলে ওপৰে উৰাই দিয়া হ'লে চব দেখি পালেহেঁতেন একেষ্টতে আৰু এইফালে এজনী মাছ আছে চাই লওক সেইডোখৰ পৰাই দেখুৱাইছোঁ জুম কৰি এতিয়া আমি এনেই এইফালে ঘূৰি ফুৰিছোঁ এটা বহুত ঠাণ্ডা ঠাই আৰু এইফালে এইটো পুখুৰী এইফালে গৰু মজা বতাহ দিছে আৰু এতিয়া আউনীআটী সত্ৰৰ পৰা যাওঁ কাৰণ ইয়াত থাকিলে মানে বহুত বেছি দেৰি হৈ যাব আকৌ সেইদিনা লিখা হ'ব মানে আহি পেলাই যেনেকৈ ফেৰি চেৰি নাপালোঁ নহয় সেইকাৰণে এডভান্সত গৈ পেলাই ঘাটত ৰখি থকাই ভাল তাত লাগিলে শুই বহি থাকিমগৈ কিন্তু ইয়াৰ পৰা মানে যাওঁ চাইকেলত আহিলে এইটোৱে বহুত বেছি প্ৰব্লেম এডভান্সত মানে যাবলগীয়া হয় বহুত আগত এইফালে উঠিলেতো কেকু মামা এটা গৈ থাকোঁ ঠাইত ধুই ৰ'দটো মানে পূৰা চকুতে পৰিছে আৰু এইফালে গ'লে পামগৈ কমলাবাৰী ঘাট
এতিয়া যাওঁ জল্দি জল্দি। এনেকুৱা গৰম নহয়, গৰমত মানে পাই গৈছেগৈ, অৱস্থা হালত বেয়া। চলো। চাইকেল চলোৱা মানুহ বহুত কমটিহে মানে। এইফালে মই, এইফালে এইজন, আৰু দেখা দেখিয়ে নাই ওচৰত। এইটো কি মাজুলী মিলন সংঘ, কমলাবাৰী মাজুলী। এনেকৈ গৈ আছোঁ মিহি মিহিকৈ। সেইখন হৈছে মাজুলী আৰক্ষী থানা, কমলাবাৰী। মাজুলী ঘূৰি ঘূৰি শেষ হৈছেগৈ আৰু মাজুলী মানে এই দ্বীপটো ইমান ডাঙৰ নহয়। এনেকৈ চাইকেলত আহি একেদিনাই ঘূৰি শেষ কৰিব নোৱাৰে, বাইকত আহিব লাগিব মানে। মজা আছে নে দেখুৱাব লাগিব যেন তেনি গৈ, তেতিয়াহে মেইন মোচনটো পৰিব। এনেকৈ গৰমত পাই যাবগৈ। এতিয়া ঘৰলৈ যোৱা মেথাটোহে মাৰি আছোঁ আৰু। এইখন মজা বতাহ দিছে। কমলাবাৰী ঘাট কোনডোখৰত আছে এতিয়া গৈ আছোঁ ছোৱালীবোৰ মানে দেখাই নাই, লুকাই লুকাই আছে চাগে। আহি পাই গ'লোহি কমলাবাৰী ঘাট। আৰু ইয়াৰ পৰা মানে যাওঁতে এটাত 50 টকাকৈ লয় চাইকেল, আৰু মানুহ দুটাত 100 টকা। এতিয়া মজা চিনে গৈ থাকিম। যাম এইখনত, চাই লওক। বহুত বেছি গৰম, সেইডোখৰত মানে বহি যাব পাৰিম, বতাহ মাৰি থাকিব, ভালেই হ'ব বাৰু। আৰু এইখনৰ মানে ওপৰতো বহিব পাৰে। এইডোখৰত চলাই, চাই লওক চলোৱা ষ্টাইলটো। এইডোখৰত যে এনেকুৱা ৰ'দ পৰি থাকিব যে এইডোখৰত নবহিলেও হয় আৰু। চবফালে চাই লওক ভিউটো, মজা। বিহুত গৰম, ক'ৰবাত বহিব লাগিব ভাল জেগাডোখৰ চাই। এতিয়া উঠি ল'লোঁ ফেৰীত। ইয়াৰ পৰা যাম 2:30 বজাত। এতিয়া হৈছে 2:25, আৰু ইয়াৰ পৰা মানে লাষ্ট ফেৰী হৈছে 3:30। যদি নিমাতী ঘাটৰ ফালৰ পৰা আহে নহয়, তেতিয়া লাষ্ট ফেৰী 4টা বজা। এইটো মানে সদায় মনত থ'ব। কালি আমাৰ কি অৱস্থা হৈছিলে দেখিলেই মানে য'তে ত'তে থাকি দিবলগীয়া হ'ব। সেইটো কাৰণে এডভান্স আহিব, 3:30 আগত আহিব। এইফালে সেইখন ফেৰী চাই লওক, মজা গৈ আছে। আমি যাম আৰু তাৰপিছত অলপ দেৰি পিছত। আৰু এইফালে আছে আমাৰ চাইকেল। এই চাইকেলকেইখন মানে মেইন পামচাৰ হ'লে ঘূৰি নাপামগৈ, সেইটো কাৰণে অলপ চাহত থৈছোঁ। সৰু চকাটো আৰু চবৰে মানে গাড়ীহে, চাইকেলত অকল আমিহে। মজা, এইটো ভাল লাগেতো নিজকে কিবা এটা। এইটো হৈছে পৰিৱেশ, এইটো ৰ'দ পুৰা হাই ফাই দি আছে। এতিয়া যাত্ৰাটো আৰম্ভ হৈ গ'ল। এতিয়া মানে এইখন ঘূৰিব এইটো চাইডে এনেকৈ কৰি। অলপ মানে টাইম লাগে, আৰু এইজনে মানে পুৰা টেঙাহে খাই আছে। টেঙাটো মেইন। আমি মানে একদম ওপৰলৈ আহি গ'লো। ইয়াত বহি ফিলটো ল'ব লাগে মানে। চাওক এইখন ৰখি আছে। আমাৰ তলত মানে মানুহ আছে, যদি ইয়াৰ পৰা পিঠটো পেলাই দিওঁ নহয়, সিহঁতৰ গাতে পৰিবগৈ। মজা লাগিছে। আকৌ আমাৰ গাত ৰ'দ পৰিবহি লিখা লাগিছে আৰু মানে এইফালে যেন তেনি বগাই ফুৰিব লাগিব। আহিছে আৰু লাহেকৈ ৰ'দটো। এইডোখৰত মানে টাৰ্ণিং লৈছে এনেকৈ কৈ। এইডোখৰত এতিয়া পুৰা ৰ'দ পৰিছে। একেটা ঠাইত মানে বহি থাকিব নোৱাৰে, যেন তেনি যাব লাগিব। ক'তো বহিব নোৱাৰা কৰি পেলালেগৈ লাষ্টত আৰু। চবতে ৰ'দে ৰ'দ। চাওক ইয়াত মানে আপোনালোকে যেনি তেনি ফেৰী নাও নিব নোৱাৰে, একদম চিনে চিনে নিব লাগিব। এইফালে চাব পাৰে সেইখিনিতো খুটা দেখিছেনে, সেইডোখৰ মানে দ হয়। যদি সেই চাইডে নিয়ে নহয় ডুবিয়ে যাব, মানে ৰিক্স আছে আৰু। সেইটো কাৰণে একদম চিনে চিনে আস্তে আস্তে যাব লাগিব। আৰু আমি মানে এক ৰাউণ্ড মাৰি আহিছোঁ। কমলাবাৰী ঘাটটো আছে এইটো চাইডে পুৰা চিধাকৈ, এনেকৈ এতিয়া আহিবলগীয়া হৈছে। এতিয়াকে পাংগে আৰু। এতিয়া আহি গ'লো তললৈ। এতিয়া মানে পানীখিনিয়ে গৰম হৈ আছে চাগে, এনেকুৱা গপগপনি এটা মাৰিছে নহয়। বতাহ অলপ নাই। আহোঁতে কি মজা লাগিছিলে,
পুৰা মানে মিহি মিহি বতাহ মাৰি আছিলে ৰাতিপুৱা সময় হ'লে ন কেতিয়াকে পাংগে আৰু কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ বহুত টাইম লাগে মানে এনেকৈ গৈ আছো এতিয়ালৈকে পোৱাগৈ নাই চাই লওঁ টোপনিহে ধৰিছেগৈ আৰু একেটা ঠাইতে বহি ৰখি থাকিব নোৱাৰে ইফালে ৰ'দ দিলে ইফালে চাহ হয় সিফালে ৰ'দ দিলে ইফালে চাহ হয় এতিয়া ইফালৰ পৰা সিফালে গৈছিলোঁ ইফালে ৰ'দ দিলে আকৌ ইফালে আহি গ'লোঁ এতিয়া এইডোখৰ চাহ হৈ গ'ল এনেকৈ গৈ থাকিলে হয় আৰু কেতিয়াকে পাওঁগৈ আৰু আহি নিমাতী ঘাট পাইছোহি আৰু এই মানে টাৰ্ণিংটো ল'লে পামগৈ আৰু বহুত টাইম লাগে দেই এইখনত বহুত মানে বহুতেই লাগে আৰু চাওঁ এইডোখৰ পাওঁতে এতিয়া কিমান দেৰি লাগিব চাওঁচোন এতিয়া দাই শুইহে দিবগৈ হেনো এতিয়া ক'ত হ'বগৈ মাটিত বনত অৱস্থান য'তে মানে শুইহে দিওঁ আৰু আমি বৰ বেলেগ ষ্টাইল আৰু বতাহ অলপ নাই মানে ৰ'দেই আৰু গৰমে আৰু পাই গ'লোহি নিমাতী ঘাট টাৰ্ণিংটো দিলে আৰু চাই লওক গোটেই ফেৰী জাহাজ মজা হানি চিংগা বেয়া টোপনি ক্ষতি হৈ আছে মানে এইফালে চাই লওক এয়া হাই হেল্ল' নমস্কাৰ দি আছে গহীনকে গৈ থাকে একদম কেনে পাইছোহি আৰু মানে এইফালে এতিয়া ৰখাব আৰামছে ক'ত ৰখায় গাড়ীও মানে পুৰা গৰম হৈ আছে এইবোৰ আমাৰ গাড়ী নহয় এই চাইডে আমাৰ চাইকেল মেইন এইফালে চাইকেল চাই লওক এতিয়া নামিম কি কৰিম আৰু আমি ৰাতিকেহে যাত্ৰা কৰিম নেকি চাইকেলত হয় নাই ৰাতি মানে গৈ ভাল লাগিব এতিয়া বেলটো বহুত আছে ন এতিয়া পাই খাই যাবগৈ মানে অলপ দেৰিত জীয়াই হতাই ল'ব লাগিব আৰামছে গৈ থাকিম গোটেই ৰাতিটো গৈ থাকিম লাগিলে ৰাতি যোৱা মজা এটা আছে ন এইডোখৰতে ৰাখিব চাগে এতিয়া তাতে মানে চপাব নাওখন চাই লওক আমি নাও বুলিয়ে কওঁ আৰু ফেৰী জাহাজ যিয়ে নহওক লাগিলে নাওটো ওলাই ন নাওটো ডাইৰেক্ট লোকেল ৰখি গ'ল জাহাজ এতিয়া ধাই ধুই চবেই নামিব চাই লওক মইতো আগতে আহিলোঁ মানে পুৰা টেনশ্যন লৈ ইয়াতে টেন মানে পাই পেলাই থাকিয়ে দিওঁ নেকি বোলে চাইকেল আহি যাব এতিয়া অকল আমাৰহে চাইকেল আছে বেলেগৰ চাইকেল নাই আকৌ চাইকেলৰ পাৱাৰ এটা আছে কাৰো চাইকেল নাই অকল আমাৰহে চাইকেল আৰু ইমান ৰ'দ দিছে নহয় আৰু এতিয়া 4টা বাজি গ'ল এতিয়া ফেৰী চেৰী চব বন্ধ আৰু যোৱা জুই নিষেধ আৰু এতিয়া আহিলেও মানে কোনোবা ঘৰলৈ ঘূৰি যাবগৈ লাগিব আমাৰ কালি তেনেকুৱা হ'ল নিমাতী ঘাটত অলপ দেৰি ৰখি লওঁ জীয়াই হতাই লওঁ ইয়াতে বহিব পাৰে মজা আছেনে এতিয়া ৰ'দো দি আছে বহুত বেছি ৰ'দটো অকণমান কমি লওক তাৰপিছত যাম আৰু